Assalamu alaikum dear students. মই আমিৰ হামজা আৰু তোমালোকে চাই আছে ট্ৰু নলেজ টিভি। আজি আমি এই ভিডিঅ'ত ক্লাছ 9ৰ দ্য সাউণ্ড অফ মিউজিক ইয়াৰে পাৰ্ট 1 এভলিন গ্লিনি লিসেন্স টু সাউণ্ড উইদাউট হিয়াৰিং ইট এই চেপ্টাৰটো অসমীয়াত এক্সপ্লেইন কৰিম। ইয়াৰে আমি ফাৰ্ষ্ট পাৰ্টত আমি আধা লেচনটো এক্সপ্লেইন কৰিম, ইয়াৰ পাছত নেক্সট পাৰ্টত আমি পৰৱৰ্তী লেচনটো এক্সপ্লেইন কৰিম। ডিয়াৰ ষ্টুডেণ্টছ, ইয়াত আমি গোটেইখিনি লাইন বাই লাইন ৱৰ্ড বাই ৱৰ্ড আমি বুজাৰ চেষ্টা কৰিম সহজে। যদি তোমালোকৰ চামাৰি লাগে, গোটেই চেপ্টাৰটো 5 মিনিটত গোটেই চামাৰি লাগে, তেন্তে তাৰ ওপৰতো ভিডিঅ' বনোৱা হ'ব যদি তোমালোকে তেনেকুৱা বিচৰা। একচুৱেলি লেচনবোৰ যদি মনোযোগ সহকাৰে এবাৰ বুজি লোৱা লাহে ধীৰে, ইমান জল্দি কম সময়ত বেছি বুজিব বিচৰা ল'ৰা ছোৱালীবিলাকে একোৱেই বুজি নাপায়। চ' যদি তোমালোকে এনেকৈ বিচৰা তেনেকৈ ভিডিঅ' হ'ব শ্বৰ্টকাটত, কিন্তু যদি ধুনীয়াকৈ লাহে ধীৰে স্থিৰভাৱে ভালকৈ বুজিব বিচাৰোঁ তেন্তে এই ভিডিঅ' তোমালোকৰ কাৰণে। তো ভিডিঅ' আৰম্ভ কৰোঁ। বিফৰ ইউ ৰিড হাইলাইট অফ দ্য লেচন, ইয়াত লেচনৰ হাইলাইটছবিলাক দিয়া আছে, বোলা এইবিলাক পঢ়োঁ। God may have taken her hearing, but he has given her back something extraordinary. গডে হয়তো তাৰ শুনাৰ ক্ষমতা কাঢ়ি লৈ গৈছে, বাট তাইক ইয়াৰ সলনি এক্সট্ৰাঅৰ্ডিনাৰী কিবা দিছে। হোৱাট উই হিয়াৰ, আমি যি শুনা পাওঁ, শ্বি ফিলছ, তাই সেয়া অনুভৱ কৰে, ফিল কৰে, ফাৰ মোৰ ডিপ দেন এনি অফ আছ, ইভেন কি আমাতকৈ আৰু বেছি ভালকৈ তাই ৰিয়েলাইজ কৰে, ফিল কৰে। দেট ইজ ৱাই শ্বি এক্সপ্ৰেছ মিউজিক চ' বিউটিফুলি, আৰু সেইকাৰণে তাই মিউজিক ইমান সুন্দৰভাৱে এক্সপ্ৰেছ কৰিব পাৰে। Read the following account of a person who fought against a physical disability and made her life a successful story. তো তোমালোকে এই এজন মানুহৰ একাউণ্ট মানে জীৱনী পঢ়া, লাইফ ষ্টৰী পঢ়া, যিজনে ফাইট কৰিছিল ফিজিকেল ডিজিবিলিটি, শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে, আৰু তাইৰ লাইফটোক এটা ছাকচেছফুল ষ্টৰী বনাইছিল। লেচন ষ্টাৰ্ট। ৰাছ আৱাৰ ক্ৰাউডছ জচল ফৰ পজিশ্যন অন দ্য আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্ম। আমাৰ চেপ্টাৰ হৈ গৈছে, মানে চিনেমা যেনেকৈ ষ্টাৰ্ট হয় এইদৰে ষ্টাৰ্ট হৈছে। ৰাছ আৱাৰ বহুত হুলস্থুলীয়া, ক্ৰাউডছ ভিৰ, জচল য'ত ঠেলা হেঁচা ধাক্কা ধাক্কি হৈ আছে, এনেকুৱা এটা পৰিস্থিতি। ফৰ পজিশ্যন অন দ্য আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্ম, মানে এটা আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্মৰ অৱস্থা এয়া। এ স্লাইড গাৰ্ল, এজনী সৰু ছোৱালী, লুকিং য়ংগাৰ দেন হাৰ 17 years, তাইৰ যে 17 বছৰ, তাইতকৈ আৰু বেছি সৰু দেখা যায়। ৱাজ নাৰ্ভাছ য়েট excited as she felt the vibration of the approaching train. তাই নাৰ্ভাছ আছিলে, ইয়াৰ উপৰি এক্সাইটেড আছিলে, কাৰণ তাই ট্ৰেইন আহি থকাৰ ট্ৰেইন যে এপ্ৰ'চিং হৈ আছে, ট্ৰেইন আহি আছে, তাৰ ভাইব্ৰেশ্যন তাই ফিল কৰি আছে। চ' তাই এক্সাইটেড আৰু ইয়াৰ লগতে নাৰ্ভাছ। It was her first day at the prestigious Royal Academy of Music in London. এইটো তাইৰ প্ৰথম দিন আছিল, সন্মানিত যে প্ৰেষ্টিজিয়াছ যিটো ৰয়েল একাডেমি অফ মিউজিক আছিল লণ্ডনৰ, তাৰে আজি এইটো প্ৰথম দিন। এণ্ড ডণ্টিং এনাফ, আৰু তাই বহুত ভয়ো খাইছিলে, ফৰ এনি টিনেজাৰ ফ্ৰেছ ফ্ৰম এ স্কটিছ ফাৰ্ম, কাৰণ এইটো যিকোনো টিনেজাৰৰ ক্ষেত্ৰতে হ'ব পাৰে যিজনে স্কটিছ এটা ফাৰ্ম গাঁও এলেকাৰ পৰা আহিছে। বাট দিছ এছপায়াৰিং মিউজিচিয়ান ফেচ এ বিগাৰ চেলেঞ্জ দেন most, কিন্তু এই যে এছপায়াৰিং মিউজিচিয়ান, তাই ইয়াতকৈ আৰু ডাঙৰ চেলেঞ্জ ফেচ কৰি থৈছে। অ'কে, ইয়াত এছপায়াৰিং মিউজিচিয়ান মানে যিজনে শিকিব বিচাৰে, খুব বেছি আগ্ৰহ আছে। এ পাৰ্চন হু ৱান্টছ টু বি মিউজিচিয়ান হ'ব বিচাৰে। তাই এইটোতকৈ আৰু ডাঙৰ চেলেঞ্জ লাইফত ফেচ কৰি থৈছে। শ্বি ৱাজ প্ৰফাউণ্ডলি ডেফ, কাৰণ তাই প্ৰফাউণ্ডলি খুব ভালদৰে বেয়াকৈ ডেফ আছিলে, কলা আছিলে, কাণে শুনিব পৰা নাছিলে। এতিয়া আমাৰ পেৰাগ্ৰাফ 2 ষ্টাৰ্ট হৈছে। এভলিন গ্লিনিছ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল, তাই যে শুনাৰ ক্ষমতা হেৰুৱাইছে এইটো লাহে লাহে এনেকুৱা হৈছে। হাৰ মাদাৰ ৰিমেম্বাৰ্ছ, আৰু তাইৰ মাকে এইটো মনত কৰিছিল। নটিচিং ছামথিং ৱাজ ৰং ৱেন দ্য 8-year-old এভলিন ৱাজ ৱেইটিং টু প্লে দ্য পিয়ানো। তাইৰ মাকে এতিয়াও মনত কৰে যে তাইৰ মাকে নটিচ কৰিছিল যে ছোৱালীজনীৰ হয়তো কিবা এটা ৰং হৈ আছিল। যেতিয়া তাই 8 বছৰ বয়স আছিল এভলিন, তেতিয়া তাই পিয়ানো বজাবৰ কাৰণে ৰৈ আছিলে। দে কল্ড হাৰ নেম, তেওঁলোকে তাইৰ নাম মাতিলে। এণ্ড শ্বি ডিড নট মুভ, কিন্তু তাই লৰা নাই জেগাৰ পৰা। আই ছাডেনলি ৰিয়েলাইজ শ্বি হেড নট হাৰ্ড,
আৰু মই হঠাৎ ৰিয়েলাইজ কৰিলোঁ যে তাই শুনা নাই চেছ ইছাবেল গ্লিনিয়ে এই কথা ক'লে মানে এইটো হেৰি আপোনাৰ এভলিন গ্লিনিৰ মাক For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers. আৰু কিছু সময় তাই এভলিনে কি কৰিছিল তাইৰ টিচাৰ্ছ আৰু ফ্ৰেণ্ডৰ পৰা এই কথাটো লুকাই ৰাখিব পাৰিছিল যে তাই কাৰণে নুশুনে ডেফনেছটো বাট বাই দ্য টাইম শ্বি ৱাজ 11 যেতিয়া তাইৰ বয়স 11 হৈ গ'ল হাৰ মাৰ্কছ হেড ডিটাৰিঅৰেটেড তাইৰ মাৰ্কছ কমি অহা আৰম্ভ কৰিলে বেয়া হোৱা আৰম্ভ কৰিলে যিমান এক্সপেক্ট কৰা হয় তাতকৈ কম অহা আৰম্ভ কৰিলে এণ্ড হাৰ হেড মিষ্ট্ৰেছ আৰ্ছ হাৰ পেৰেণ্টছ টু টেক হাৰ টু এ স্পেচিয়েলিষ্ট আৰু তাইৰ হেডমাষ্টাৰনি যিজনী স্কুল তেওঁ মাতি পঠাইছে তাইৰ পেৰেণ্টছক যাতে তাইক এটা স্পেচিয়েলিষ্টক দেখুৱায় It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. আৰু তেতিয়া এইটো ডিস্কভাৰ কৰা হৈছিল উলিওৱা হৈছিল যে তাইৰ যে হিয়াৰিংটো এইটো চিভিয়াৰলি খুব বেয়াকৈ ইম্পেয়াৰ হৈ গৈছে দুৰ্বল হৈ গৈছে আৰু এইটো কিয় হৈছে এজ এ ৰিজাল্ট অফ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ তাইৰ যে গ্ৰেজুৱেলি লাহে লাহে এটাৰ পিছত এটা নাৰ্ভ ডেমেজ হৈ যোৱাত এই ঘটনাটো হৈছে They were advised that she should be fitted with hearing aids কাৰণ তেতিয়া তাৰপিছত তেওঁলোকক এডভাইচ দিছে মানে এভলিনছৰ পেৰেণ্টছক যে তাই হেয়াৰিং এইডছ লগাব লাগিব সেইটোত ফিট হ'ব তাই এণ্ড চেণ্ড টু এ স্কুল ফৰ দ্য ডেফ আৰু ডেফ স্কুলত যাতে তাইক এডমিশ্যন দি দিয়া হয় য'ত কাণে নুশুনা ষ্টুডেণ্টছবিলাক পঢ়ে ল'ৰা ছোৱালী পঢ়ে এভৰিথিং ছাডেনলি লুক ব্লেক চেছ এভলিনে কৈছে মোৰ তেতিয়া লাগিছিল যে চাৰিওফাল মোৰ অন্ধকাৰ হৈ গ'ল এজন ছোৱালী যেতিয়া তাই এইটো গম পায় যে তাইৰ আৰু একেলগে এইবিলাক স্কুলত পঢ়া নহ'ব মানে ডেফ স্কুলত পঢ়িব লাগিব ছেপাৰেটলি ৰখা হ'ব সমাজত এইটো কথা শুনিলে যিকোনো ছোৱালী ভাঙি পৰিব তো এভলিনৰ এই অৱস্থা হৈছিল যে এনেকুৱা লাগিছিল যে গোটেই পৃথিৱী অন্ধকাৰ হৈ গ'ল যাৰ কিবা এটা অংগৰ ক্ষতি হয় তেওঁ জানে যে এইবিলাকৰ মূল্য কিমান এতিয়া আজি আমাৰ চকু কাণ চব ঠিক আছে এটা কিবা এটা হৈ গ'লে আমি ইয়াৰ মূল্য বুজি পাম চ' এভলিন তেতিয়া এনেকুৱা কৈছিল তাইৰ বহুত বেয়া লাগিছিল বাট এভলিন ৱাজ নট গোয়িং টু গিভ আপ কিন্তু এভলিন গিভ আপ কৰা ছোৱালী নহয় তাই যে হাৰ মানি যাব এনেকুৱা নহয় শ্বি ৱাজ ডিটাৰমাইণ্ড টু লিড এ নৰ্মেল লাইফ তাই দৃঢ় সংকল্প কৰিলে ডিটাৰমাইণ্ড মজবুত সংকল্প ল'লে যে তাই এটা নৰ্মেল লাইফ লিড কৰিব এণ্ড পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক আৰু মিউজিকত যে তাৰ ইণ্টাৰেষ্ট আছে এইটো তাই পাৰ্চিউ কৰিব এই ডিগ্ৰীটো ল'ব One day she noticed a girl playing a xylophone. এদিনাখন তাই দেখা পাল নটিচ কৰিলে যে এজনী ছোৱালীয়ে xylophone বজাই আছিল and decided that she wanted to play it too. আৰু তাই সিদ্ধান্ত কৰিলে যে তাইও এইটো বজাব Most of the teacher discouraged her. বহুত বেছিভাগ টিচাৰ তাইক ডিছকাৰেজ কৰিছিল নিৰুৎসাহিত কৰিছিল But পাৰ্কিউচনিষ্ট ৰন ফক্স কিন্তু পাৰ্কিউচনিষ্ট যিজন আছিল ৰন ফক্স নামৰ এজন পাৰ্কিউচনিষ্ট আছিল ঢোল তবলা ইত্যাদি যিজনে বজায় তাই ৰন ফক্স নামৰ এজন পাৰ্কিউচনিষ্ট স্পটেড হাৰ পটেনচিয়েল তাইৰ যে পটেনচিয়েল কোৱালিটিটো ধৰিছিল পটেনচিয়েল মানে যিবিলাক কোৱালিটি কাৰোবাৰ ভিতৰত আছে এতিয়া সেইটো সি মেহনত কৰি ট্ৰাই কৰি সেইটো ওলাব লাগে টেলেণ্টটো লুকাই থাকে না মানুহৰ ভিতৰত এইটো প্ৰেক্টিচ কৰিলে ওলায় তো এইটো কয় পটেনচিয়েল ধৰিছিল He began by turning to large drums to different notes. এতিয়া তাই দুটা ডাঙৰ ড্ৰাম লৈ তাইক এইটো বজাব দিলে বেলেগ নোটছত Don't listen through your ears. কাণেৰে নুশুনিবা He would say তেওঁ ক'লে Try to sense it some other way. অন্যভাৱে তুমি এইটোক চেন্স কৰা মানে ৰন ফক্সে ক'লে says এভলিনে ক'লে Suddenly I realized I could feel the higher drums from the waist up. এভলিনে ক'লে যে মই হঠাৎ ৰিয়েলাইজ কৰিলোঁ যে মই হায়াৰ ড্ৰামছ বিলাক চাউণ্ড মই কঁকালৰ ওপৰৰ ৱেষ্ট আপ অংশ এই শৰীৰখিনিৰ দি মই এইটো ফিল কৰিব পাৰোঁ এণ্ড দ্য লোৱাৰ ওৱান ফ্ৰম দ্য ৱেষ্ট ডাউন আৰু কঁকালৰ তলৰ অংশৰ শৰীৰ দ্বাৰা মই এই লোৱাৰ ড্ৰামছটো মই ফিল কৰিব পাৰোঁ ফপছ ৰিপিটেড দ্য এক্সাৰচাইজ তেতিয়া ফপছে এক্সাৰচাইজটো ৰিপিট কৰিলে বাৰে কৰিলে এণ্ড চুন এভলিন ডিস্কভাৰ ডেট শ্বি কুড চেঞ্জ চাৰ্টেন নোটছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি তেতিয়া এভলিনে অতি সোনকালে ডিস্কভাৰ কৰিব পাৰিলে যে তাই শৰীৰৰ বিভিন্ন পাৰ্টছ অংগৰ দ্বাৰা বিভিন্ন নোটছবোৰ তাই চেঞ্জ কৰিব পাৰে I had learned to open my mind মই মোৰ মনটো খুলিব পাৰিলোঁ শিকিলোঁ and body to sounds and vibration আৰু সাউন্ডছ ল'বৰ কাৰণে মোৰ বডিৰ দ্বাৰা মই সেয়া
চেঞ্জ কৰিব পাৰা হৈ গ'লো দ্য ৰেষ্ট ৱাজ শ্বীৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক আৰু বাকী যি আছিল এয়া বহুত বেছি ডিটাৰমিনেশ্যন দৃঢ় সংকল্প আৰু হাৰ্ড ৱৰ্কৰ ফলত বাকী পচিবল হৈছে ইমান ফেমাছ হৈছে পেৰেগ্ৰাফ নম্বৰ 4 চাওক শ্বি নেভাৰ লুক বেক ফ্ৰম দেট পইণ্ট অনৱাৰ্ডছ আৰু সেই পইণ্টৰ পৰা তাই কেতিয়াও পিছফালে চাব লগা নহ'ল শ্বি থ'ৰ দ্য ইউনাইটেড কিংডম উইথ দ্য য়ট অৰ্কেষ্ট্ৰা তাই ইউনাইটেড কিংডমত ট'ৰ কৰিলে এটা যুৱ অৰ্কেষ্ট্ৰা দলৰ সৈতে মিউজিকৰ এণ্ড বাই দ্য টাইম শ্বি ৱাজ 16 যেতিয়া 16 হ'ল তাৰ বয়স শ্বি হেড ডিচাইডেড টু মেক মিউজিক হাৰ লাইফ তাই সিদ্ধান্ত ল'লে যে মিউজিক তাইৰ লাইফ বনাব শ্বি অডিশ্যন ফৰ দ্য ৰয়েল একাডেমি অফ মিউজিক তাই ৰয়েল একাডেমি অফ মিউজিকৰ কাৰণে অডিশ্যন দিলে এণ্ড স্ক'ৰ ওৱান অফ দ্য হায়েষ্ট মাৰ্কছ ইন দ্য হিষ্টৰী অফ দ্য একাডেমি আৰু একাডেমিৰ হিষ্টৰীত চবতকৈ হায়েষ্ট মাৰ্কছ পালে শ্বি গ্ৰেজুৱেলি মুভ ফ্ৰম অৰ্কেষ্ট্ৰেল ৱৰ্ক টু চ'ল' পাৰফৰ্মেঞ্চ একেলগে গ্ৰুপ যি কাম আছিলে অৰ্কেষ্ট্ৰেল ৱৰ্কছ মিউজিক বজোৱা সেইটোৰ পৰা লাহে লাহে তাই চ'ল' ৱৰ্কছ পাৰফৰ্মেঞ্চ কৰা আৰম্ভ কৰিলে ছিংগল এট দ্য এণ্ড অফ আৰ 3-year কোৰ্চ আৰু 3 বছৰৰ কোৰ্চত শ্বি হেড কেপচাৰ্ড মষ্ট অফ দ্য টপ এৱাৰ্ডছ তাই বেছিভাগ এৱাৰ্ডছ নিজৰ নাম কৰি ল'লে কেপচাৰ কৰিলে ডিয়াৰ ষ্টুডেণ্টছ এই লাষ্ট পেৰেগ্ৰাফ এইটো ইয়াৰ পিছত আমি ভিডিঅ' সমাপ্ত কৰিম নেক্সট পাৰ্টত ছেকেণ্ড পাৰ্টত আমি বাকী 6ৰ পৰা ষ্টাৰ্ট কৰিম এণ্ড ফৰ অল দিছ আৰু এই সকলোবোৰ এভলিন ৱণ্ট একচেপ্ট এনি হিণ্ট অফ হিৰ'ইক এচিভমেণ্ট এভলিনৰ লাইফত কোনো ধৰণৰ হিৰ'ইক এচিভমেণ্ট হোৱা নাই চমৎকাৰ হোৱা নাই যে এনেকৈ হঠাৎ এদিন তাই বজোৱা আৰম্ভ কৰিলে আৰু শিকি গৈছে এনেকুৱা নহয় ইফ ইউ ৱৰ্ক হাৰ্ড যদি তুমি বহুত বেছি কষ্ট কৰা মেহনত কৰা এণ্ড ন' হুৱেৰ ইউ আৰ গ'য়িং আৰু তুমি যদি জানা তুমি ক'ত গৈ আছা ইউ উইল গেট দেৰ তুমি তাত যাবা মানে তোমাৰ লাইফৰ ফ'কাছ গ'ল যদি তুমি জানা আৰু হাৰ্ড ৱৰ্ক কৰা তেন্তে তুমি সেইটো যাব পাৰিবা এণ্ড শ্বি গ'ট ৰাইট টু দ্য টপ আৰু তাই টপত গুচি গৈছিল চিধা দ্য ৱৰ্ল্ডছ মষ্ট শ্বৰ্ট আফটাৰ মাল্টি পাৰ্কিউচনিষ্ট তাইক মানে বিচৰা হৈছিল শ্বৰ্ট আফটাৰ মানে যাক বিচাৰে মানুহে প্ৰগ্ৰাম কৰাব এনেকুৱা হৈ গৈছিলে মাল্টি পাৰ্কিউচনিষ্ট উইথ এ মাষ্টাৰী অফ চাম 1000 ইনষ্ট্ৰুমেণ্ট তাইৰ 1000 ইনষ্ট্ৰুমেণ্টৰ ওপৰত মাষ্টাৰী আছিলে দক্ষতা আছিলে এণ্ড হেক্টিক ইণ্টাৰনেশ্যনেল স্কেডিউল আৰু তাইৰ যে স্কেডিউল প্ৰগ্ৰাম কৰাৰ শ্বেডিউল যিটোক আমি শ্বেডিউল বুলি কয় বা স্কেডিউল বুলি কয় দুটাই প্ৰনাউন্সিয়েশ্যন কৰে মানুহে তো এইটো তাই হেক্টিক মানে চবতকৈ যাক বিচাৰে মানে তাইৰ ডেট খালিয়ে নাই গোটেই ডেটবিলাক ফিল আপেই থাকে এটা নহয় এটা প্ৰগ্ৰাম থাকেই হেক্টিক ইণ্টাৰনেশ্যনেল স্কেডিউল বুলি কয় মানে য'ত ইণ্টাৰনেশ্যনেলি প্ৰগ্ৰাম কৰাৰ কাৰণে তাইৰ ডেট এটাও খালী নাথাকে তো স্কেডিউল পূৰা ফুল থাকে এনেকুৱা হৈ গৈছিলে তাই পৰৱৰ্তী ষ্টুডেণ্টছ আশা কৰোঁ তোমালোকে এইখিনি লেচন বুজি পাইছা আকৌ নিজে খুব বেছি ৰিডিং কৰিব লাগিব তেন্তে আৰু পাৰিবা ৰিডিং কৰি ডিফিকাল্ট ৱৰ্ডছবিলাক যদি নোৱাৰা তোমালোকে বহীত উঠাই ল'বা আৰু এইবিলাক ৱৰ্ডছৰ পৰাও কিন্তু MCQ আহে ছাইডৰ ৱৰ্ডছ মিনিংবিলাকতো চাবা ইয়াৰ পৰা MCQ দিব যি ষ্টাইলতে দিয়ক তুমি যদি ভালদৰে বুজি পোৱা আৰু ৱৰ্ড মিনিংছবিলাক জানি থোৱা তেন্তে MCQ যেনেকুৱাই দিয়ক আই থিংক পাৰিবা তো আজি ইমানতে আকৌ এক নতুন ভিডিঅ'লৈ উপস্থিত হ'ম